ককাইদেউ আহিলে নব আহক আহক বহক আজি মই আপোনালোকৰ কাৰণে স্পেচিয়েল ডিছ এটা ৰেডি কৰি থৈছোঁ একদম খাই আপোনালোকে সৰগৰ সন্তোষ পাব বহকচোন এ হয় নেকি বৰুৱা এ তুমিনো কি স্পেচিয়েল ডিছ ৰেডি কৰি থৈছা বাৰু আজি খামচোন তোমাৰ স্পেচিয়েল ডিছটো বাকি তোমাৰ মানুহজনীক আজি দেখা নাই যে ক'ত গ'ল এ নব তেওঁৰ কথানো কি ক'ব আৰু ৪৫ বছৰ বয়সতো তেওঁ সন্তানৰ আশা এৰা নাই আজিও মাকৰ লগত গৈছে চেকআপ এটা কৰিবলৈ মই কৈছোঁ হ'ব দিয়া আমি দুইজনে ইজন সিজনৰ কাৰণে বহুত নালাগে আমাক সন্তান দিলেতো লাগে কিন্তু যিহেতু ভগৱানে দিব বিচৰা নাই হ'ব আৰু আমি দুজনে ইজনৰ সিজনৰ সাৰথি হৈ গোটেই জীৱনটো কটাম কিন্তু নাই তেওঁক মানে সন্তান এটা লাগেই এ হয় নেকি বাৰু দিয়াচোন গৈছে যেতিয়া যাব দিয়া তেওঁ মনত শান্তি এটা পাব পিছত ভাল হ'লেতো ভালেই আৰু যদি নহয় তেওঁ লাহে লাহে নিজেই বুজিব বাৰু মই বুজাম দিয়া তেওঁ এ হয় নেকি বাৰু দিয়াচোন এই বৈৰাই বুজাব দিয়া অলপ কি জানে শৰ্মাদা এই যে মোৰ কেফেখনত আপোনালোকৰ নিচিনা ভাল ভাল মানুহবোৰ আহি পেলাই সকলোৱে একাপ চাহ খায় মনৰ কথাবোৰ আদান প্ৰদান কৰে এয়াই মোৰ সুখ এইখনেই মোৰ সংসাৰ গতিকে মই ভাবোঁ মোৰ মানুহজনীক মই সুখী ৰাখিব পাৰিম এনেকৈ নালাগে সন্তান কিমান আৰু এইটো বয়সলৈকে সন্তানৰ কাৰণে যুঁজ দি থাকিম গতিকে আপোনালোক দুয়োজনে তেখেতক বুজাবচোন ঠিক আছে বাৰু মই নিশ্চয় তেওঁক বুজাম এটা কাম কৰিবাচোন বৰুৱা আজি ৰাতি নহ'লে আমাৰ ঘৰতে ভাতকেইটা খাবলৈ যাবা তাৰমানে ডিনাৰৰ ইনভিটেশ্যন তোমাৰ মানুহগৰাকীকো ক'বা মই একদম ধুনীয়া ধুনীয়া তোমালোকে ভাল পোৱা খাদ্য বনাই থ'ম আৰু ভাত খোৱাৰ পিছতে মই তেওঁৰ লগত কথাখিনি পাতিম মনৰ কথা পাতোঁ নহয় আমি লগ পালে তেতিয়া এনেকৈ কথাটো ক'ব লাগিব বুজিছানে এটা ভাল পৰিৱেশ লাগিব কথাখিনি পাতিবৰ কাৰণে হয় নেকি নব ঠিক আছে বাৰু মই কেফেখন সামৰি তেখেতক লৈ পেলাই আপোনালোকৰ ঘৰলৈ যাম খাই কেনেকুৱা পালে বৌ ভাল লাগিল নে খাই আজি মই নতুনকৈ এক্সপেৰিমেণ্ট কৰি বনাইছোঁ সঁচাকৈ বৰুৱা খুব ধুনীয়া খুব টেষ্টি আৰু এদিন বনাই খুৱাব লাগিব দেই নিশ্চয় নব নিশ্চয় হেৰি বলক বজাৰো কৰিব লাগিব নহয় আমি এতিয়া উঠোহে আৰু তাকেই বৰুৱা তোমালোক ৰাতিলৈ যাবা আমি এতিয়া অকণমান বজাৰত যাওঁ ঠিক আছে ককাইদেউ যাওঁ সোনকালে যাম বাৰু আমি হেৰা পিছে এটা কথা নহয় টকা ৫০০ আছে হাতত এতিয়া ৫০০ টকাই বজাৰ হ'ব জানো মিঠাতেল দালি এইখিনিও নাই এতিয়া আকৌ মাছ মাংস এটা লওঁতে ইমান দাম কেনেকৈ মেনেজ হ'ব বাৰু ৫০০ টকাত এই হয় দিয়ক ময়ো আপোনাক নুসুধাকৈ তেওঁলোকক নিমন্ত্ৰণটো জনাই দিলোঁ কি কৰা যায় এই ৰ'বচোন হেৰি মোৰ হাততো টকা 200 আছে মই গোটত দিব লাগে যে অহা সপ্তাহত গোটাই থৈছিলোঁ সেইটোকে খৰচ কৰি দিওঁ পিছত বাৰু 200 টকা এটা কেনেবাকৈ মেনেজ কৰিম আৰু এই হেৰি শালত কাপোৰখনো আছে নহয় সেইখনো চাগে ওলাবগৈ সেইখনকে বেছি কৰি হ'লেও কিবা এটা কৰা হ'ব এতিয়া আলহীক মাতিছোঁ যেতিয়া শুশ্ৰূষাটো কৰিব লাগিবই ব'লক সেইটো 200 টকা মোৰ হাততে আছে বাৰু মাছ মাংস কিবা এটা লৈ যাওঁ ব'লক এৰা চাকৰি জীৱনত গোটেইকেইটা পইচা ল'ৰা ছোৱালীকেইটাৰ পঢ়া শুনাতেই খৰচ কৰি দিলোঁ সিহঁতৰ কাৰণে এটা এটা মাটি ভেটিও কিনি থলোঁ ৰিটায়াৰমেণ্টৰ পইচায়ো ছোৱালীকেইজনী বিয়া দিলোঁ এতিয়া আৰু নিজৰ বুলিবলৈ একোৱেই নাই পেঞ্চনৰ টকাকেইটাৰেও নাতিকেইটাৰ স্কুলৰ ফিজ কাপোৰ কানি ইয়াতেই গুচি যায় মাহটো চলিবলৈকে নাতে বাৰু দিয়া মোৰ ল'ৰা ছোৱালী নাতি সুখত থাকিলে ময়ো সুখী তুমিও সুখী নহয় জানো তাকেই দিয়ক পিছে মই কেতিয়াবা ভাবোঁ দেই এই আমাৰ দুজনৰ নামত LIC এটা কৰি থোৱা হয় ভাল আছিল নেকি এতিয়া ধৰি লওক আপুনিও বাৰীতে পাচলি চাচলি দুটা এটা কৰিব পাৰি আছে ময়ো শালখন ব'ব পাৰি আছোঁ দুদিন পিছত যেতিয়া আমাৰ দেহা পৰি আহিব তেতিয়া যে কেনেকৈ চলিম চিন্তা নকৰিবা কিয় আমাৰ ল'ৰাহঁতে ছোৱালীহঁতে কি আমাক নাচাব নেকি 4th গ্ৰেড চাকৰি হ'লেও নাই কমেও মই ৰিটায়াৰমেণ্টলৈকে 50,000 টকা পাওঁ কেতিয়াও সিহঁতক অভাৱ দিয়া নাই যি বিচাৰিছে তাকে দিছোঁ যালে বিয়া হওঁ বুলি কৈছে তেওঁলোকে বিয়া দি দিছোঁ ল'ৰা ছোৱালী বুলি চোৱা নাই আৰু চাৰিওটাৰে নামতে ল'ৰা দুটাও ছোৱালী দুজনীৰ নামতে মই ভেটি এটা কিনি থৈছোঁ এতিয়া চবৰে ল'ৰা ছোৱালী বুলি মই কেতিয়াও ভেদ কৰা নাই চবৰে নাতিৰ পঢ়া শুনা খৰচটো মোৰ পেঞ্চনৰ টকাৰে মই কৰি আছোঁ সিহঁতক সেইখিনি কম বেছি পৰিমাণে হ'লেও দিছোঁ সিহঁতে কি বুঢ়া বয়সত আমাক নাচাব নেকি নিশ্চয় চাব তাকেই পাই আপোনাৰ কথাবোৰ সঁচা হ'লেই হয় আৰু নহ'লে যে বুঢ়া বয়সত কি হ'ব
বাৰু ব'লা বজাৰকেইটা কৰি আকৌ ৰন্ধা বঢ়াটো লাগিব মই সহায় কৰি দিম ব'লা তোমাক হেৰি পিছে আলহী নিমন্ত্ৰণ কৰিলোঁ এই বোৱাৰী দুজনীকো নজনালোঁ নহয় সিহঁতে বা কি কয় বেয়া পাব নেকি বাৰু কিয় বেয়া পাব শাহু শহু ভাগৰ আলহী কি আহিব নোৱাৰে নেকি সেই তেওঁলোককো শুশ্ৰূষা কৰিব লাগিব তাকেই আৰু ব'লক বজাৰকেইটা কৰি ঘৰলৈ যাওঁ ডাঙৰ বোৱাৰী এই দুইজন এই বুঢ়া বয়সত ডেকা গাভৰুৰ নিচিনা ক'ৰ পৰা ওলাই আহিলে ঘৰত বা মোক ইটো কামত সহায় কৰি দিওঁ সেইবোৰতো নায়েই এই ডেটিং মাৰিবলৈ ওলাই যোৱা দি ক'লেই যায় সদায় আবেলি বোৱাৰী তেনেকৈ কিয় কৈছা বোৱাৰী মইতো দুপৰীয়া ভাত সাজ বনাই থৈ গৈছোঁ ইহঁতকেইটাক স্কুললৈ উলিয়াই টিফিনো পেক কৰাই দি পঠাইছোঁ আবেলি এনেই গা চা ঘৰত থাকিলে বেয়া লাগি থাকে বাবেহে দেউতাৰ লগত অকণ ওলাই গ'লোঁ হ'ব একেবাৰে কথাটো সোধোতে চকু পানী উলিয়াই দেখাব নালাগে বোৱাৰী তেনেকে কিয় ভাবিছা এয়া চোৱাচোন মই মিঠাই লৈ আহিছোঁ ওচৰৰ বেকাৰীখনৰ পৰা ইয়াকে গৰম মিঠাই সেইকাৰণে বাতিটোতে দি পঠাইছে লৈ যোৱাচোন খোৱা চবে নালাগে মই ডায়েটত আছোঁ এইবিলাক মিঠা চিঠা মই নাখাওঁ আমি আমাৰ লাইফটো ভালকৈ ৰাখিম আমাৰ হেল্থটো ভালকৈ ৰাখিম আপোনালোকৰ নিচিনা বুঢ়া বয়সত যাতে কাৰো ওপৰত বোজা হ'ব নালাগে তেনেকৈ আমি নিজৰ হেল্থটো ৰাখিম এৰা বোৱাৰী কি ক'বা আৰু বৰ্তমানটো চাওঁতে আমি হালে ভৱিষ্যতলৈ একোৱেই ৰাখিব নোৱাৰিলোঁ আনকি নিজৰ দেহাটোও সুস্থ কৰি ৰাখিব নোৱাৰিলোঁ চাকৰিটো হোৱাৰ আগত তোকৰ ঘৰত হাজিৰা কৰিছিলোঁ নহয় তোমাৰ মানুহজনক পঢ়াবলৈ সেয়া আৰু কি কৰিবা দিয়া হ'ব বৰ ডাঙৰ কাম কৰা নাই একে মাক দেউতাকে ল'ৰা ছোৱালী পঢ়ায় হেৰা ব'লা দেৰি কৰি নাথাকোঁ এওঁলোকো আহিব হ'ব এতিয়া পাকঘৰত লাগোংগি ব'লা এওঁলোক আহিব মানে কোন আহিব আকৌ মানে বোৱাৰী বৰুৱা আংকল আৰু বৰুৱানী আন্টি আহিব আজি ৰাতি আমাৰ ঘৰত ভাত খাবলৈ তাকে মানে বজাৰ অকণ কৰি আনিছিলোঁ হয় নেকি ঘৰৰ বজাৰ কৰিবলৈতো আপোনালোকৰ হাতত পইচা নাথাকে এতিয়া আপোনালোকৰ আলহী শুশ্ৰূষা কৰিবলৈ ক'ৰ পৰা বজাৰ কৰিবলৈ টকা ওলাল নহয় মানে বোৱাৰী তেনেকুৱা সাঁচতীয়া টকা বুলি নাই এই শালত যে গামোচাখন আছিলে সেইখন বেচি পালে কালি টকা 500 পাইছিলোঁ আকৌ গোটত দিবলৈ মোৰ হাতত 200 টকা এটা আছিলে তাকে মিলাই মাংস 1 কেজি মাছ 1 কেজি আৰু মিঠাতেল দালি কেইটামান লৈ আহিছোঁ বোৱাৰী আৰু এয়া সকলোৰে কাৰণে গৰম মিঠাই আনিছোঁ বেলেগ জমা পইচা নাই বোৱাৰী বিশ্বাস কৰা আপোনালোকক বিশ্বাস কৰিম সেদিনা চশমাযোৰ ভাঙোতে একেবাৰে পুতেকক হুলস্থুল লগাই দিলে চশমাযোৰ ভাঙিল তেতিয়া চশমাযোৰ ভাল কৰিবলৈতো 500 টকাটো নোলাল এতিয়া হ'লে বজাৰ কৰিবলৈ ওলাল বোৱাৰী সেইদিনা গামোচাখন কটা হোৱাই নাছিল নহয় গামোচাখন বিক্ৰীও হোৱা নাছিলে সেইদিনা সঁচাকৈ হাতত এটকাও নাছিলে বোৱাৰী আৰু দেউতাই ৰাতিপুৱা পেপাৰখন পঢ়িব বিচাৰে যে সেইকাৰণে চশমাযোৰ ভাল কৰি দিবলৈ ক'লোঁ বোৱাৰী মই আকৌ গামোচা পইচা পালে যিকেইটা পাওঁ তোমাৰ হাতত দি দিম দিয়া বোৱাৰী ঠিক আছে হ'ব মই এফালে পাৰ্টি এটা আছে তাত যাওঁ বাকী বনোৱা কৰা কি কৰে কৰিব মোলৈ ভাত ৰান্ধি থ'ব ডাইনিং টেবুলত আৰু মই সৰুকো লৈ যাওঁ আজি আমি দুইজনী বোৱাৰী সদায় কামে কৰি থাকোঁ আজি দুইজনী বোৱাৰী আমি ওলাই যাম হয় নেকি ডাঙৰ বোৱাৰী ঠিক আছে যোৱা মই নিজেইতো তোমালোকক মাজে মাজে কৈ থাকোঁ অকণমান দুইজনী ওলাই যাবা ভাল লাগিব যোৱা মই বেয়া নাপাওঁ যোৱা মই দেউতাৰ লগত মিলি কৰিম নহয় আৰু ইহঁত পিতাইহঁতকো মই ভাত পানী খুৱাই দিম দিয়া আৰু তোমালোক দুইজনীলৈ ডাইনিঙত ঢাকি থ'ম যোৱা ঠিক আছে সৰু আহা জলদি আহা বাইদেউ ব'লক পিছে বাইদেউ আমাৰ এই ডেকা গাভৰুহাল ক'ৰ পৰা বা ডেটিং মাৰি আহিল হয়নে তাকেহে আৰু ব'লা আমিও যাওঁ ডেটিং মাৰিবলৈ তাকে ব'লক হেৰি আমাৰ জীৱনটো এনেকেই যাব নেকি বাৰু ৰ'বা তুমি চিন্তা নকৰিবা এইখন মোৰ ঘৰ মোৰ ঘাম মোৰ তেজ পৰি আছে এইখন ঘৰত গতিকে তুমি নিজৰ মানুহজনৰ জমিন মানুহজনৰ ঘৰত আছা কাৰোলৈ ভয় নকৰিবা সিহঁতে আমাৰ সৰলতাৰ সুযোগ লৈ আছে বুজিছা আমি সিহঁতৰ বোজা হৈ থকা নাই সিহঁতহে আমাৰ বোজা হৈ আছে পঢ়াইছোঁ বিয়া পাতি দিছোঁ 10 তুমত এটা মাটি ভেটি কিনি দিছোঁ ইচ্ছা হ'লে মই সিহঁতক ইয়াৰ পৰা উলিয়াম সিহঁতে নোৱাৰে বুজিছা ব'লা নিজৰ দমত নিজৰ ঘৰত থাকা মই থাকালৈকে তুমি কলিজা ডাঠ কৰি থাকা
প্ৰায়খিনি বস্তু বনাই হ'লেই এতিয়া মই মাংসটো কাটি দিওঁ তাৰপিছত মাংসটো মই বনাম তুমি অকণমান কাপোৰ কানিকেইটা চেঞ্জ কৰি লোৱাগৈ যোৱা এই হ'ব দিয়ক নালাগে একেবাৰে কৰিম আৰু পিছে এতিয়াও তুমি কিয় মন মাৰি আছা মই কৈছোঁ নহয় মই জীয়াই থকালৈকে তুমি কলিজা ডাঠ কৰি এইখন ঘৰত থাকা তুমি হয় এইখন ঘৰৰ মালিকনী বুজি পাইছা একদম মন মাৰি নাথাকিবা ঠিক আছে বাৰু দিয়ক মই কিন্তু এনেকুৱা গিৰিয়েক নহয় দেই যে ল'ৰা ছোৱালীৰ কথা শুনি শুনি মই মোৰ নিজৰ পত্নীজনীক সদায় দুখত ৰাখিম সকলোকে মৰম কৰিম সকলোকে সমান চকুৰে চাম আৰু যোনটো পক্ষই ইটো পক্ষক বেছি ডমিনেট কৰিব চাব মই কিন্তু সিহঁতক সোধাই নেৰিম যি লাগে তাকে দিছোঁ যি বিচাৰিছে তাকে দিছোঁ সিহঁতক সিমানখিনি কাবিল বনাইছোঁ যে সিহঁতে নিজৰ ভৰিত নিজে খাৰা হ'ব পাৰে নাতিকেইটাৰ স্কুল ফিজ ইউনিফৰ্ম কাপোৰ বিহুৱে সংক্ৰান্তিয়ে যি বস্তু লাগে একো সিহঁতে আজিলৈকে 1 টকা খৰচ কৰা নাই মই কৰি আছোঁ তাৰপিছতো যদি সিহঁতে আমাৰ মূল নুবুজে তেনেহ'লে দিয়াচোন সিহঁতক অকণ ওপৰত উঠিব দিয়া যিমান ওপৰলৈ উঠিব দিয়া আৰু যিদিনা মই সিহঁতক গছৰ পৰা নমাম এনেকুৱাকৈ নমাম যে সেইজোপা গছত আৰু দ্বিতীয় দিন সিহঁতে উঠি ফল খাব নোৱাৰিব এইটো কথা মনত ৰাখিবা দিয়া মই মাংসটো বনাওঁ তুমি বাকী কি যা যোগাৰ কৰিব লাগে কৰা এওঁলোক আহি পাবই হ'ল চাগে ন হেৰি আপোনাৰ কথাবিলাকে বৰ সাহস দিয়ে এই 35টা বছৰটো সাহস দিলে এতিয়া এই বুঢ়া বয়সতো আপোনাৰ কথাকেইটাতেই মোৰ দিনটো আৰম্ভণি হয় আৰু ৰাতিটো শেষ হয় বাহ বাহ বেগম চাৰিবা বৰ ৰোমেণ্টিক কবিতাৰে কথাষাৰ ক'লে দেই তাকে আপুনি জানো কম ৰোমেণ্টিক ঠিক আছে দিয়া মই মাংসটো বনাওঁ তুমি যোৱা ডাইনিংখন ৰেডি কৰা বৌ আপোনাৰ হাতত কিন্তু যাদু আছে দেই প্ৰতিবিধ খাদ্যই ইমানেই সোৱাদ হৈছে খাবলৈ সঁচাকৈ একদম মানে আপোনাৰ হাতখনত সঁচাকৈ যাদু আছে ককাইদেউ আপোনাৰ চাগে সদায় নতুন নতুন খাদ্য খোৱাৰ কপাল হয় নহয় জানো নক'বা আৰু মোৰ মানুহজনী হাতখন একদম যাদুগৰী পৰীৰ হাতে আৰু পিছে এটা কথা দেই যে খাদ্যবোৰৰ সোৱাদ হয় এয়া কিন্তু মই অকলে নাই কৰা প্ৰতিটো কামতে তোমালোকৰ ককাইদেউৰে মোক সহায় কৰি দিয়ে আৰু সেইকাৰণে চাগে আমাৰ খাদ্যখিনি সোৱাদ হয় কাৰণ ইয়াতে আমাৰ দুইজনৰ আৱেগ মৰমবোৰ জড়িত হৈ থাকে যে সেইকাৰণে বাকী মাংসটো কিন্তু আজি ককাইদেউৰাই বনাইছে দেই কেনেকুৱা হৈছে মাংসটো খুব ধুনীয়া হৈছে নব কৈছোঁ নহয় প্ৰতিবিধ আইটেমে একদম খুব ধুনীয়া বাৰু ভাল লাগিল আলহী সন্তুষ্ট মানে গৃহস্থও সন্তুষ্ট তাকে বাকী নাতিকেইটা শুলেনে বাৰু ইহঁতক দেখা নাই যে নব ইহঁতৰ পৰীক্ষা চলি আছে যে মই তোমালোক অহা আগতে সোনকালে ইহঁতক ভাত কেইটামান খুৱাই শুৱাই দিলোঁ পিছে নব আপোনাৰ ল'ৰা ছোৱালী 4টা বুলি গম পাইছোঁ বাৰু এই ছোৱালী দুজনী ক'ত বিয়া দিলেনো তোমাক মোৰ ল'ৰা ছোৱালী মানে আমাৰ ল'ৰা ছোৱালীকেইটাৰ কথা কোৱাই নাই নহয় 4টা ল'ৰা ছোৱালী দিয়া ছোৱালী দুজনীকো বিয়া দিলোঁ আৰু ল'ৰা দুটাকো বিয়া পাতি দিলোঁ এতিয়া ছোৱালী দুজনী ডাঙৰ ছোৱালীজনী ছোৱালী দুজনী আকৌ সৰু ছোৱালীজনী ল'ৰা এটা সেইফালে 3টা নাতি আকৌ এইফালে ডাঙৰ ল'ৰাটো ল'ৰা এটা আকৌ এই সৰু বোৱাৰীজনীও ল'ৰা এটাই গতিকে এতিয়া আমাৰ টোটেল 5টা নাতি আমি 5টা নাতি ককাই গাইতাই বুজিছা এনেকৈয়ে আৰু আমাৰ সম্পূৰ্ণ ঘৰখন হয় নেকি হওক দিয়ক নব আপুনি বহুত সৌভাগ্যশালী আপোনাৰ ঘৰত সন্তান নাতি সকলো আছে থাকাততো আছে কিন্তু নামতহে আছে সঁচা কথাটো নকওঁ বুলি ভাবিছিলোঁ কিন্তু কৈ দিওঁ আৰু দিয়া আমাৰ ঘৰত এইখন আমাৰ ঘৰ মোৰ মানুহজনে নিজ হাতেৰে এইখন ঘৰ বনাইছে কিন্তু আজি আমি এইখন ঘৰত 2টা কাম কৰা মানুহৰ নিচিনা থাকিব লাগে বুজিছা এই যে আজি আলহী তোমালোকক মাতি আনিলোঁ সেইটোতো মোৰ বোৱাৰী দুজনীৰ আপত্তি ক'ৰবাত সিহঁতৰ ভাগৰ পইচা খৰচ হ'ব ৰাচন পাতি খৰচ হ'ব আৰু সেইদিনা এই ককাইৰাৰ চচমাযোৰ ভাঙিছিল চচমাযোৰ ভাঙোতে ভাল কৰি দিব দিলোঁ যে এতিয়া তাকে আজি বোৱাৰীয়ে শুনাইছে আপোনালোকৰ বন্ধু মাতিবলৈ পইচা হয় হাতত বজাৰ কৰিবলৈ চচমাযোৰ ভাল কৰি দিবলৈহে পইচা নহয় গতিকে এয়াই মোৰ ল'ৰা ছোৱালী মাজতে ছোৱালীজনীৰ ঘৰত কেইদিনমান থাকাকৈ যাওঁ বুলি ক'লোঁ ডাঙৰ ছোৱালীজনী বোলে খুব গা বেয়া তাই বোলে বনাই খুৱাব নোৱাৰে মই বোলো মই বনাম দে নাই নালাগে বুলি ক'লে আমাৰ দিনত আকৌ আমাৰ মাহঁত আহিব বুলি ক'লে আমাৰ একেবাৰে আনন্দতে একে মনত লাড্ডু ফুটি থাকে আকৌ সৰু ছোৱালীজনীৰ ঘৰত যাওঁ বুলি ক'লোঁ তাই বোলে চলিবলৈ অসুবিধা হৈ আছে বোলো হ'ব দে আমাৰনো চলা ফিৰা কি খৰচ ইয়াৰ পৰা চাউল কেইটামান লৈ যাম আৰু খাম আৰু আলু পিটিকা দি নাই সিহঁতৰ বোলে চলিবলৈ প্ৰব্লেম আমাৰ দুটাৰ পেট পুহিব নোৱাৰে আৰু ঘৰত এতিয়া বোৱাৰী দুজনী আৰু কি ক'ম 3 সাঁজ ময়ে ভাত বনাওঁ তথাপিও বোলে সিহঁতৰ চকুত মই একোৱেই নকৰোঁ
কাপোৰ বওঁ, সেয়া পইচাই নিজৰ খৰচ উলিয়াওঁ। মানুহজনেও শাক পাচলি খেতি কৰি সেয়াই নিজৰ খৰচ উলিয়ায়। তথাপিও বোলে আমি সিহঁতক একোৱেই নিদিওঁ। 50,000 টকাৰ পৰা সময়ত মানুহজন ৰিটায়াৰ হ'ল। তাৰপিছত ছোৱালীজনীক বিয়া দিলোঁ, ইহঁতলৈ বিয়া পাতিলোঁ। 4টা ল'ৰা ছোৱালীলৈ এটা মাটি ভেটি কিনিলোঁ। আৰু এতিয়া পেঞ্চনৰ টকা 25,000 টকা পাওঁ। 5টা মাটি, প্ৰতিটো একাউণ্টত মাহে মাহে 5,000কৈ টকা দিওঁ। আৰু আমাৰ হাতত একো নাথাকে। আৰু তথাপিও বোলে আমি সিহঁতৰ কাৰণে একোৱেই নকৰোঁ। গতিকে তুমি কোৱাচোন, তুমি সৌভাগ্যশালী ল'ৰা ছোৱালী নাথাকাকে নে মই সৌভাগ্যশালী? কি কৈছে নবৌ? ল'ৰা ছোৱালী ইমান ভয়ানক হ'ব পাৰেনে? নাই নাই, নালাগে। তেনেহ'লে মই এনেকুৱাই হেপী মোৰ মানুহজনৰ লগত। নালাগে মোক ল'ৰা ছোৱালী। আজিৰ পৰা মই ল'ৰা ছোৱালীৰ কাৰণে নাকান্দো। হেৰি শুনিছে? নালাগে, আপুনিয়ে শুদ্ধ। আমি দুটাই মিলি থাকিম। নালাগে আমাক ল'ৰা ছোৱালী। আৰু কেতিয়াবা বিপদে আপদে দাদা আৰু নবৌ আছে নহয়, হৈ যাব। নালাগে, আজিৰ পৰা আৰু মই ল'ৰা ছোৱালীৰ কাৰণে নাকান্দো। সন্তান ইমান ভয়ানক হ'ব পাৰে, তাৰ কাৰণে ভগৱানক ধন্যবাদ দিছোঁ যে আমি যে নিঃসন্তান। বৌ, আজি মনটো বহুত পাতল লাগিছে। আপোনালোকেও চিন্তা নকৰিব। আমি 4জন একদম সেই সময়লৈকে একেলগে থাকিম। ক'ৰবাত ফুৰিবলৈ যাম আমি। আৰু এইবিলাক ল'ৰা ছোৱালী ইমান টৰ্চাৰ খাই নাথাকিব। এইটো আপোনালোকৰ জমিন, এইটো আপোনালোকৰ ঘৰ। তেওঁলোকে আপোনালোকৰ টকাত চলি আছে। গতিকে বেছি দাদাগিৰি কৰিলে একদম ঘৰৰ পৰা উলিয়াই দিব। কিন্তু ইমান সহ্য কৰি নাথাকিব। মইতো তাকেই ভাবিছোঁ, এইবাৰ মোৰ মানুহজনে সিহঁতে অপমান কৰক, মই সিহঁতক চুলিত ধৰি ঘৰৰ পৰা উলিয়াই দিম। কি জানা, এই নাতিকেইটাৰ মুখলৈ চাই মই ৰৈ থাকোঁ। আৰু সেইটো নহওক বুলিয়ে মই সিহঁতলৈ এটা মাটি ভেটি কিনি থৈছোঁ, যাতে সেইকেইটাই ভৱিষ্যতে নাতিকেইটাৰ কিবা কাম আহে। তাকে, বাকী এতিয়া আমি উঠো দিয়ক। ঠিক আছে, ৰাতিও দেৰি হ'ল, যোৱা। কি হ'ল দেউতা, আজি সকলোকে আপুনি মাতি পঠালে যে এনেকে? কি কথা আছেনো? কি কথা থাকিব পাৰেনো এনেকে যে সকলোকে আপোনালোকে এনেকে ৰুমতে মাতি আনিলে? আছে, কথা আছে কাৰণেই মাতিছোঁ। নহ'লেনো আৰু তহঁত ইমান ব্যস্ত মানুহ, তহঁতৰ সময় নষ্ট কৰি তহঁতক মাতোনে? দেউতাৰে এটা সিদ্ধান্ত লৈছে, আৰু দেউতাৰ এই সিদ্ধান্তত ময়ো সন্মত। সিদ্ধান্ত? কি সিদ্ধান্ত? বহুত ভাবি চিন্তি এটা সিদ্ধান্ত লৈছোঁ যে মোৰ পেঞ্চনৰ যি 25,000 টকা, সেইটো এবাৰৰ পৰা মই নাতিকেইটাৰ নামত নিদিওঁ। কাৰণ তহঁতে সন্তান তুলিছ, তহঁতেও দায়িত্ব ল। সন্তানক পঢ়াওঁতে পিন্ধাওঁতে খৰচ হয়নে নহয়, তেতিয়া তহঁতেও গম পাবি আমি তহঁতৰ কাৰণে কিবা কৰিছোঁ নে নাই। আৰু তহঁতৰ মতেতো আমি একোৱেই কৰা নাই। সেইকাৰণে যিহেতু একোৱেই কৰা নাই, গতিকে সঁচাকৈ নকৰাই ভাল। গতিকে আজিৰ পৰা তহঁতৰ ল'ৰা ছোৱালীকেইটাৰ স্কুলৰ ফিজ, কাপোৰৰ ফিজ, এইখিনি আমাৰ দায়িত্ব নহয়। আৰু তাতকৈ ডাঙৰ কথাটো হ'ল, তহঁতক মই 6 মাহৰ সময় দিছোঁ। যিহেতু তহঁত সকলোৰে নামত মই এটা মাটি ভেটি কিনি থৈছোঁ, 6 মাহত তহঁতে এইখন ঘৰ খালী কৰি দিব লাগিব। তাৰপিছত এই ঘৰখনত যিমানকেইটা ৰুম আছে, সকলোতে মই ঘৰ ভাড়া দিম, মানুহক ভাড়া ৰাখিম। আৰু সেইকেইটা পইচাৰে আমি দুটা ঘূৰিম, ফুৰিম আৰু শান্তিত থাকিম। তহঁত দুটা ভিতৰত যাচোন। নাই, ভিতৰত যাব নালাগে। সিহঁতেও শুনক, সিহঁতেও জানক। আৰু পিতাই দুটা, তোমালোকে চিন্তা নকৰিবা। তোমালোকক আমি বিহুৱে চিহুৱে কাপোৰ কানি দি থাকিম। আৰু তোমালোক ইচ্ছা কৰিলে আমাৰ লগতো থাকিব পাৰিবা। তহঁতেও গম পা ল'ৰা ছোৱালী পঢ়া শুনা কৰোঁতে খৰচ লাগে নে নাই। আচলতে তহঁতৰ ল'ৰা ছোৱালীকেইটা জন্ম হোৱাৰ পৰাই প্ৰতিটো দায়িত্ব আমি ল'লোঁ ন। তহঁতে গম নাপাওঁ ল'ৰা ছোৱালীৰ লগত খৰচ হয়নে নাই। এতিয়া তহঁতেও গম পা। আৰু মই তহঁতৰ পৰা একো শুনিব নিবিচাৰোঁ। এইটো মোৰ লাষ্ট সিদ্ধান্ত। তহঁত এতিয়া যাব পাৰ। কিন্তু আপোনালোকে এনেকুৱা কৰিব নোৱাৰে নহয়। কিয় নোৱাৰোঁ? কি যুক্তিত নোৱাৰোঁ? ভাগ দিয়া নাই, ভাগটো মই দিলোঁৱেই। এইটো মোৰ ঘৰ। মোৰ মৃত্যুৰ আগলৈকে ইয়াতে ময়ে থাকিম, আমিয়ে থাকিম। মোৰ পিছত মোৰ মানুহজনেই থাকিব। আৰু তোমালোককতো মই একেবাৰে বেদখল কৰা নাই ঘৰ বাৰী নিদিয়াকৈ। তোমালোকক মই 2 বিঘা মাটিৰ এটা ভেটি কিনি থৈছোঁ। সেইখিনি মাটিৰ দাম এতিয়া নাই কমেও 10-20 লাখ টকা হ'ব, হয়নে? আৰু তোমালোকে যিহেতু সকলোৱে নিজে সৰু সুৰাকৈ কিবা এটা ইনকাম কৰাই, তাতে ঘৰ এটা বনাই লোৱা সৰুকৈ হ'লেও। আৰু মইতো তোমালোকক আজিয়ে ঘৰ বনাই যাবলৈ দিয়া নাই, 6 মাহ সময় দিছোঁ। গতিকে এই 6 মাহত তোমালোকে ধুনীয়াকৈ যাব পাৰা। আৰু কালি ডাঙৰ বৌয়ে কৈছিলা নহয়, ল'ৰা ছোৱালী তুলিলেতো পঢ়াবই লাগিব। তোমালোকেও তোমালোকৰ ল'ৰা ছোৱালী তুলিছা, পঢ়োৱা এতিয়া। তোমালোকক জানো আমাৰ মা দেউতাৰ পইচাৰে পঢ়াইছিলোঁ? গতিকে তোমালোকেও তোমালোকৰ নিজৰ পইচাৰে পঢ়োৱা, নহয় জানো? সন্তান তুলিলেতো পঢ়ুৱাবই লাগিব, নহয় জানো? ঠিক আছে, তহঁত এতিয়া যাব পাৰ।
যেতিয়া নাতিকেইটাৰ পঢ়াৰ খৰচ, কাপোৰৰ খৰচ এই সকলোবোৰ নলওঁ বুলি ককাক আইতাকে ক'লে, তেতিয়া মাক দেউতাকে যেতিয়া ল'ৰা ছোৱালীকেইটাৰ পঢ়াৰ পৰা আদি কৰি সকলো খৰচ নিজে দিব লগা হ'ল, তেতিয়া তেওঁলোকে অনুভৱ কৰিলে যে তেওঁলোকৰ মাক দেউতাকে তেওঁলোকৰ কাৰণে কি কৰিছিল। আৰু এনেকৈয়ে শৰ্মা আৰু শৰ্মানীয়ে তেওঁলোকৰ ল'ৰা ছোৱালীকেইটাক এটা ভাল জ্ঞান দিলে। কাহিনীটো চাই কেনে পালে? যদি ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰিব দেই।